নমস্কাৰ। বিপুলদাৰ সজল স্মৃতিত এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম মানুহজন আৰু নাই। মানুহৰ গান গোৱা মানুহজন আৰু নাই, কবিতা বলিয়া মানুহজন আৰু নাই। উভতি নহা বাটেৰে উভতি গ'ল, বন কৰা ছোৱালীজনীৰ কথা কোনে বাৰু ক'ব? নিৰ্যাতিত, নিপীড়িত আৰু নিষ্পেষিতজনৰ হকে কোনে বাৰু মাত মাতিব? বৰ্ষী বাই দিন কটোৱা মানুহজনৰ কথা কোনে ভাবিব? মৃত্যুৰ আগতে সোঁৱৰণিৰ গ্ৰন্থখন কোনে বাৰু লিখি থৈ যাব? মানুহজন আৰু নাই। ব্যতিক্ৰমী মানুহ, মানুহৰ হকে, মানুহৰ বাবে, পৃথিৱীৰ বাবে গীত গায়। মানুহজন আৰু নাই। মানুহজনে কৈছিল, একে গছৰ ছাদ বহিও কোন কাৰ চিনাকি। অথচ আমি জানো, ভোকৰ সময়ত সকলোকে লাগে ৰুটি। 21 শতিকাই দিবনে সকলোৰে মুখত ৰুটি বৃষ্টি? ৰুটি বিচাৰিলেই হ'ব লাগিব অস্ত্ৰৰ মুখামুখি। সেইজন মানুহ আৰু নাই। মানৱতাৰ গান গোৱা মানুহজন উভতি নহা বাটেৰেই উভতি গ'ল। কেতিয়াবা খং কৰে, গালি পাৰে আৰু কেতিয়াবা শিশুৰ দৰে আচৰণ কৰে। মানুহজন হেৰাই গ'ল। বিদায়, বিদায় বিপুলদা। তোমাক জীয়াই ৰাখিম কবিতাৰ মাজেৰে, মানৱতাৰ মাজেৰে। মানুহজন আছিল সেই তৰমুজটোৰ দৰে, বাহিৰত কেঁচা সেউজীয়া, ভিতৰি টিকটিকীয়া ৰঙা। সেইজন পাহৰিব নোৱাৰা বিপুলদা।